হালধীয়া সৰিয়হ ফুলৰ দৃষ্টিনন্দন শোভা। হালধীয়াৰ মনোমোহা দৃশ্যই মুগ্ধ কৰিছে সকলোকে। হাত-বাউলি মাতিছে পথচাৰীক। চতিয়াৰ দক্ষিণাঞ্চলৰ দলচাপৰিৰ চৌদিশে কেৱল হালধীয়া আৰু হালধীয়া। হালধীয়া সৰিয়হ ফুলৰ দৃষ্টিনন্দন শোভাই মোহিত কৰিছে সকলোকে। চতিয়াৰ দক্ষিণাঞ্চলৰ ঘিলাধাৰী নদীৰ পাৰৰ দৃশ্য এয়া। চৌদিশে এতিয়া কেৱল হালধীয়া আৰু হালধীয়া। সৌন্দৰ্য পিপাসু প্ৰতিজন ব্যক্তিয়ে আপোন মনে উপভোগ কৰিছে সৰিয়হ ফুলৰ এই নান্দনিক সৌন্দৰ্য। হালধীয়া সৰিয়হ ফুলৰ মাজত আশা হৈ জিলিকিছে চহা কৃষকৰ সপোন। সৰিয়হ ফুলৰ এই সৌন্দৰ্যত আত্মবিভোৰ হৈ পৰিছে বাটৰ বাটৰুৱা। এই বিশাল পথাৰৰ হালধীয়া সৰিয়হ ফুলৰ মাজত ফটো উঠিবলৈ আহিছে বিভিন্নজন। চতিয়াৰ ঘিলাধাৰী নদীৰ দুয়োপাৰ উপচি ফুলা সৰিয়হৰ হালধীয়া ফুলৰ সৌন্দৰ্যই এতিয়া যেন হাত বাউলি মাতিছে সকলোকে। হয়, মই সৰিয়হ খেতি কৰিছোঁ। মই নিজেই খৰচ বৰচ কৰি পেলাই কৰিছোঁ। প্ৰায় 14-15 বিঘামান মাটি সৰিয়হ খেতি কৰিছোঁ। নিজে খৰচ কৰিছোঁ। সাৰ সৰিয়হ কিনি আনিছোঁ। 60 টকা কেজি সৰিয়হ এতিয়া। মোৰ লগতে প্ৰায় 50 বিঘামান মাটি খেতি আছে ইয়াত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।